প্ৰিয় শিক্ষকলৈ শিক্ষাৰ্থী আৰু সহকৰ্মীৰ শ্ৰেষ্ঠ উপহাৰ। শিক্ষকৰ পৰা আহৰণ কৰা শিক্ষাৰেই সৰ্বশ্ৰেষ্ঠ উপহাৰ। বিজ্ঞান আৰু গৱেষণাৰ জগতখনত বিশেষকৈ প্ৰাণীবিজ্ঞান বিষয়ক লৈ যথেষ্ট অৱদান আগবঢ়োৱা এই বিশেষ ব্যক্তিগৰাকী গৱেষক অধ্যাপক ডক্টৰ কমল চৌধুৰী। এজন শিক্ষকলৈ কিমান শ্ৰদ্ধা থাকিলে নিজৰ আৱিষ্কাৰক শিক্ষকৰ নামতেই উচৰ্গা কৰিব পাৰে সেয়া দেখুৱালে এইগৰাকী বিজ্ঞানী ছাত্ৰ ভাস্কৰ শইকীয়াই। উত্তৰ পূবত আৱিষ্কাৰ কৰিলে নতুন উভচৰ প্ৰাণীৰ। নাগালেণ্ডত উদ্ধাৰ কৰি উলিয়ালে ভেকুলীৰ নতুন প্ৰজাতি। প্ৰয়াত অধ্যাপক ডক্টৰ কমল চৌধুৰীৰ নামত নামাকৰণ কৰিলে নতুন আৱিষ্কাৰৰ। আমোলপছ কমল নামেৰে এই নামাকৰণ। গুৰু শিষ্যৰ সম্পৰ্কৰ এক বিৰল নিদৰ্শন দেখিবলৈ পোৱা গ'ল অসম আৰু নাগালেণ্ডত। গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ কমল চৌধুৰীৰ 2025 চনৰ 1 ডিচেম্বৰত দেহাৱসান ঘটিছিল। নিজৰ প্ৰয়াত প্ৰিয় শিক্ষকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰে প্ৰাক্তন ছাত্ৰ তথা ভাৰতীয় প্ৰাণীবিজ্ঞান জৰীপ চমুকৈ জেডেছাইৰ বিজ্ঞানী ভাস্কৰ শইকীয়াৰ নেতৃত্বৰ গৱেষকৰ দলটোৱে এই নতুন প্ৰজাতিটো ডক্টৰ চৌধুৰীৰ নামত উচৰ্গা কৰিছে। এই গৱেষণাত সহলেখক হিচাপে জড়িত আছিল বি বৰুৱা মহাবিদ্যালয়ৰ বৰ্তমানৰ বিভাগীয় মুৰব্বী তথা ডক্টৰ চৌধুৰীৰ প্ৰাক্তন সহকৰ্মী ডক্টৰ মৃদুল কুমাৰ বৰঠাকুৰ। ৰেকৰ্ডছ অফ জুলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, যিখন আমাৰ জাৰ্নেল, এখন জেডেছাইৰ হেড অফিচৰ পৰা পাব্লিছ হয় কেলকাতাৰ পৰা। এখন বহুত পুৰণা জাৰ্নেল, 126তম সংখ্যাটো আজি ওলাইছে। তাতে আমি এটা নতুন ভেকুলীৰ প্ৰজাতি ডেছক্ৰাইব কৰিছোঁ। এই ভেকুলীটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ কমল চৌধুৰী ছাৰৰ নামত আমি নামাকৰণ কৰি আমোলপছ কমল নাম দিছোঁ। এই প্ৰজাতিটোৰ যিটো আজি নামাকৰণ কৰিলোঁ, এইটো নাগালেণ্ডৰ কিপ্ৰি জিলাৰ পৰা আমি সংগ্ৰহ কৰিছিলোঁ জুলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ বিজ্ঞানীৰ জৰিয়তে। 2024 চনৰ আগষ্টত সংগ্ৰহ কৰা হৈছিল গৱেষণাৰ নমুনা। নাগালেণ্ডৰ কিফিৰে জিলাৰ চিংৰেপ গাঁৱৰ পৰা সংগ্ৰহ কৰা হৈছিল এই নমুনা। আকৃতিগতভাৱে প্ৰায় দেখাত এক হোৱাৰ বাবে কেৱল ৰূপতত্বৰ ওপৰত ভিত্তি কৰি ইয়াক পৃথক কৰাটো কঠিন আছিল গৱেষকৰ দলটোৰ। পৰৱৰ্তী সময়ত শ্বিলং আৰু পুনেৰ জেডেছাই বিজ্ঞানীৰ যৌথ গৱেষণাত উন্মোচিত হ'ল প্ৰকৃত সত্য। আণৱিক বংশবিন্যাসৰ বিশ্লেষণৰ জৰিয়তে নিশ্চিত কৰা হ'ল নতুন প্ৰজাতিটো। এই প্ৰজাতিটো আমোলপছ ইণ্ডো-বাৰ্মানেঞ্চিছ গোটৰ ভিতৰত এক সম্পূৰ্ণ সুকীয়া বিৱৰ্তনশীল বংশ। উল্লেখ্য যে বিশ্বজুৰি এই ভেকুলীৰ প্ৰায় 90টা স্বীকৃতিপ্ৰাপ্ত প্ৰজাতি আছে, যাৰ ভিতৰত ভাৰততেই আছে 20টাকৈ প্ৰজাতি। ৰেকৰ্ডছ অৱ দ্য জুলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াত প্ৰকাশ পাইছে গৱেষণাৰ সমগ্ৰ তথ্য। গৱেষণাৰ সহযোগী লেখকসকল আছিল। এই পেপাৰখনৰ প্ৰথম অথৰজন হৈছে ভাস্কৰ শইকীয়া, মই আছোঁ মৃদুল কুমাৰ বৰঠাকুৰ, তাৰ লগত আৰু কেইবাজনো বিজ্ঞানী আছে। জুলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ বিজ্ঞানী শ্বিলং আৰু পুনেৰ বিজ্ঞানী জড়িত হৈ আছে। এই স্পেচিছটো আমি নামাকৰণ কৰিলোঁ ছাৰৰ সন্মানাৰ্থে, যিহেতু ছাৰ ভাস্কৰৰ শিক্ষাগুৰু আছিল আৰু মোৰ বি বৰুৱা কলেজত সহকৰ্মী আছিল। ছাৰক নজনা প্ৰাণীবিজ্ঞানৰ ছাত্ৰ ছাত্ৰী নাই। ছাৰৰ সন্মানাৰ্থে আমি এই স্পেচিছটো নামাকৰণ কৰিবলৈ পাই আমি যথেষ্ট সুখী হৈছোঁ। অসমতো পোৱা যায়। অসমৰ পৰা ইতিমধ্যে 2টা আমোলপছ ডেছক্ৰাইব কৰা হৈছে, অৰুণাচলৰ পৰাও ডেছক্ৰাইব কৰিছে আৰু নাগালেণ্ডৰ পৰা এইটো তৃতীয়টো আমোলপছৰ প্ৰজাতি ডেছক্ৰাইব কৰা হ'ল। এই গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰে উত্তৰ পূব ভাৰতক সমগ্ৰ বিশ্বৰ ভিতৰতে উভচৰ প্ৰাণীৰ বৈচিত্ৰ্যৰ এক অন্যতম কেন্দ্ৰ হিচাপে পুনৰবাৰলৈ প্ৰতিষ্ঠা কৰিলে। 28 মে'ত ৰেকৰ্ডছ অৱ দ্য জুলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ 126 সংখ্যক পত্ৰিকাত এই সমগ্ৰ তথ্য বিস্তাৰিতভাৱে প্ৰকাশ পাইছে। তাৰোপৰি টকা পইচা বা অনাড়ম্বৰ সামগ্ৰীৰ পৰিৱৰ্তে এগৰাকী শিক্ষাগুৰুক বিজ্ঞানৰ এক অনন্য আৱিষ্কাৰৰ জৰিয়তে ছাত্ৰ আৰু সতীৰ্থই জনোৱা এই শ্ৰদ্ধাঞ্জলিয়ে এতিয়া বিদ্যায়তনিক মহলত লাভ কৰিছে বিশেষ চৰ্চা। অধ্যাপক ডক্টৰ কমল চৌধুৰীলৈ NKTVৰ পৰাও জনাইছোঁ শ্ৰদ্ধাৰ্ঘ্য। ভিডিঅ' জাৰ্নেলিষ্ট সমীৰৰ সহযোগত কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।